গুৰুজনাৰ স্মৃতি বিজড়িত নামঘৰত চোৰৰ লুটপাট ঢিঙৰ বৰভেটি বুঢ়া নামঘৰত চুৰিকাণ্ড লুটি নিলে নগদ ধন নামঘৰৰ সা সম্পত্তি নামঘৰলৈ নাম প্ৰসংগৰ বাবে অহা ভকতে প্ৰত্যক্ষ কৰে এই দৃশ্য ঢিঙৰ বৰভেটি বুঢ়া নামঘৰত চোৰে লুটি নিলে নগদ ধন আৰু নামঘৰৰ সা সম্পত্তি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ স্মৃতি বিজড়িত বৰভেটি বুঢ়া নামঘৰত সংঘটিত হোৱা চুৰিকাণ্ডক লৈ শংকিত গাঁওবাসী ড্ৰাগছ আসক্ত যুৱকে চুৰিকাণ্ড সংঘটিত কৰাৰ সন্দেহ ভকত বৈষ্ণৱ আজিৰে পৰাই নামঘৰত আছিল বছৰিকীয়া পালনাম সেৱা হোৱা নামঘৰৰ নাম প্ৰসংগৰ বাবে ভকত বৈষ্ণৱ উপস্থিত হোৱাত প্ৰত্যক্ষ কৰে নামঘৰৰ ভিতৰত লণ্ডভণ্ড হৈ থকা দৃশ্য ঘটনা সন্দৰ্ভত ঢিং আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই পাতেকিবৰী সত্ৰৰ পৰা বটদ্ৰৱা থানলৈ যাত্ৰা কৰোঁতেই বৰভেটিত জিৰণিলৈ নামঘৰটো স্থাপন কৰা বুলি এক জনবিশ্বাস আছে ৰাইজৰ মাজত পূৰ্বেও এই নামঘৰটো তিনিবাৰকৈ চুৰিকাণ্ড সংঘটিত হৈছিল যদিও আৰক্ষীয়ে আজিলৈ চোৰ ধৰিবলৈ সক্ষম নহল প্ৰথম কথা হ'ল কি আজি বহাগৰ ৮ তাৰিখ আৰু ৯ তাৰিখৰ পৰা আমাৰ বাৰ্ষিক পালনাম ভাগ আছিলে আজিৰ পৰা আৰম্ভ হ'ব কিন্তু তাৰ আগমুহূৰ্তত যোৱা ৰাতি আমাৰ এই হৰি মন্দিৰত চুৰ হ'ল চুৰ আমাৰ শৰাই নিলে গছা নিলে কিমানখন শৰাই শৰাই 2খন নিলে আৰু গছা 10 গছি পিতলৰ গছা আছিলে ইয়াৰ আগত আমাৰ বিহুৰ আগত বিহুৰ দিনাৰ আগৰ শুকুৰবাৰটোত তাৰমানে উৰুকাৰ আগদিনাখনো চুৰ হ'ল সেইবাৰ নিলে আমাৰ টকা পইচা ভালেমানখিনি আছিলে সেই টকা পইচাও আমাৰ ইয়াৰ পৰা লৈ গ'ল গতিকে এতিয়া আজি আমি একেবাৰে মহাবিপঙত পৰাৰ নিচিনা হৈছোঁ আজি এতিয়া নামঘৰ এতিয়া প্ৰতিষ্ঠা কৰিব লাগিব প্ৰতিষ্ঠা কৰাৰ পাছত আকৌ এতিয়া পালনাম ভাগ আমি এই গোসাঁই মাতিছোঁ নাম আচাৰ্যৰ কাৰণে আৰু পাঠ আচাৰ্য গোসাঁই মাতিছোঁ ভকতবৃন্দক আমি নিমন্ত্ৰণ কৰিছোঁ তাৰমানে বৰ বিপাঙত পৰিছোঁ তথাপিও আমি কৰিবলৈ প্ৰয়াস কৰিছোঁ এতিয়া যে যেন তেনে আমি এই শোধন কৰি নামঘৰ আৰু মণিকূট শোধন কৰি আমি তাৰমানে ৰাতিলৈ মানে পালনাম ভাগ স্থাপন কৰা হ'ব ইতিমধ্যে চুৰ যে হৈছে আপোনালোকে প্ৰশাসনক জনাইছে নেকি প্ৰশাসনক আমি জনোৱা হৈছে প্ৰশাসনৰ মানুহ আহিছে আগৰবাৰো আহিছিলে আগৰবাৰো আহি তেখেতসকলে চাই গৈছে আজিও আহিছে আজিও আমি তেখেতসকলক দৃষ্টিগোচৰ কৰাইছোঁ গতিকে তেখেতসকলে কেনেধৰণে পদক্ষেপ লয় সেইটো তেখেতসকলৰ বিচাৰ্য আমি ৰাইজে বিচাৰোঁ যাতে এই চুৰি কাৰ্যটো যাতে আমাৰ হৰি মন্দিৰবিলাকত যেনেকৈ চুৰি কাৰ্য এইটো বন্ধ কৰাৰ ব্যৱস্থা কৰক যাতে এই চুৰিকেইটাক ধৰি পেলাই যদি শাস্তি দিব পাৰে তেতিয়াহ'লে হয়তো বন্ধ হ'ব আপোনালোকে এই ক্ষেত্ৰত কাৰোবাক সন্দেহ কৰে নেকি সন্দেহ আমাৰ তেনেকুৱা নাই কিন্তু এটাই ক'ব পাৰি যে এই ড্ৰাগছ খোৱা ল'ৰাই হয়তো এইটো কাম কৰিবও পাৰে আপোনালোকে সন্দেহ কৰিছে যে ড্ৰাগছ খোৱা যিখিনি নেকি ইয়াতে যুৱক আছে সেইখিনিক কৰায়ত্ব কৰি সোধ-পোছ কৰিব লাগে আমি প্ৰশাসনক সেইটোৱে জনাব বিচাৰোঁ আৰু বিশেষকৈ আমাৰ এইটো বৰভেটি সোণাৰী গাঁও এই বুঢ়া নামঘৰ গুৰুজনাৰ স্মৃতি বিজড়িত নামঘৰ হয় আগত আমি কাকা দেউতাহঁতৰ দিনত আমি শুনা পাইছিলোঁ যে পাতেকিবৰী থানৰ পৰা বৰদোৱা থানলৈ এই গুৰুজনা শ্ৰীমন্ত শংকৰদেৱে যেতিয়া পাতেকিবৰীৰ পৰা বৰদোৱা থানলৈ গৈছিল ইয়াতে জিৰণি লৈছিল সেই হেতুকে এই তেনেকুৱা এটা নামঘৰ বা সত্ৰৰ এনেকুৱা চুৰিকাণ্ড হৈ থাকিলে আমি ৰাইজো বৰ বিপাঙত পৰিম গতিকে প্ৰশাসনক আমি এটাই অনুৰোধ কৰিছোঁ যাতে যিখিনি আমাৰ মূল্যৱান সম্পদ নিছে সেইখিনি পাৰিলে বিচাৰ খোচাৰ কৰি ঘূৰাই দিব পাৰিলে আমি মানে প্ৰশাসনকো ধন্যবাদ জ্ঞাপন কৰিম আৰু তথাপি তেনেকৈ হ'লে ধৰি লওক ৰাইজখনো ভাল এটা উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু আমাৰ এই বুঢ়া নামঘৰ কি ঐতিহ্যমণ্ডিত আমাৰ গুৰুজনাই ইয়াত থিতাপি লোৱা আমাৰ যি পুৰণা পাটনাদ বুলি কোৱা হয় মানে কোৱা সেই কোৱা ইয়াত মানে
উদ্ধাৰ হৈছে, এতিয়াও আছে আমাৰ ইয়াতে পাটনাত কোৱাটো। আপোনালোকে সংৰক্ষণ কৰি ৰাখিছে? তাক আগুৰি পেলাই আমি ৰাখিছোঁ। গতিকে সেইটো ৰাইজক মানে কোনো যাত্ৰী যদি আহে তেওঁ চাব বিচাৰে, আমি দেখুৱাবৰ কাৰণে সেইটো ব্যৱস্থা কৰি ৰাখিছোঁ। তাৰমানে এক কথাত ক'বলৈ হ'লে যিটো চুৰিকাণ্ড সংঘটিত হৈছে, এই চুৰিকাণ্ডত আপোনালোকে এই যে ড্ৰাগছ খোৱা যিবিলাক আছে সেইবিলাককে আপোনালোকে সন্দেহ কৰিছে? সেইখিনিকে ধৰি লওক ধৰিছোঁ, সন্দেহ ভাৱটো হয়। তেওঁলোকক একচুৱেলি কায়ত্ব কৰি সোধপোছ কৰিব। ধিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।